এবাৰ অখিল গগৈ বিজেপি আৰু এআইডিএফক সমালোচনা কৰিছে। অখিল গগৈয়ে কেতবোৰ মন্তব্য কৰিছে। শাসনত থকা ভাৰতীয় জনতা পাৰ্টিক ওফৰাবলৈ কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বৰ্তমান সময়ত বিজেপিক ওফৰাবলৈ ৰাজ্যৰ জনতা কেনেদৰে সাজু আৰু একেটা সময়তে এআইডিএফ আৰু বিজেপিৰ যিবোৰ সাম্প্ৰদায়িক নীতি সেই নীতিৰ বিৰুদ্ধে সৰব হৈ পৰিল অখিল গগৈ। যদি অসমৰ পৰা বিজেপি চৰকাৰখন খেদিব লাগে তেতিয়াহ'লে মুছলমানৰ মাজৰ পৰা এআইডিএফ দলটোক খেদিব লাগিব। এটা হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু আনটো মুছলমান সাম্প্ৰদায়িক দল এআইইউডিএফ। ইহঁত দুটা ইটোৰ লগত সিটো বন্ধু, মামা আৰু চাচা। হয় নে নহয়? চাচাৰ যিটো তলা চাবি, চাচাৰ তলা চাবিটোৰ চাবিটো সদায় মামাৰ ঘৰত থাকে। হয় নে নহয়? ইলেকশ্যন আহিলেই চাচাক কৈ দিয়ে যে চাচা তুমি এনেকুৱা এটা কথা কৈ দিয়া যিটো কথাৰ কাৰণে হিন্দু মানুহবিলাকৰ খং উঠি যায়। লগে লগে চাচাই কৈ দিয়ে বোলে এইবাৰ অসমত লুঙি আৰু টুপিৰ চৰকাৰ হ'ব। কয় নে নকয়? কয় নে নকয়? মই আপোনালোকক জনাইছো আজিৰ দিনটোত অসমত 126টা সমষ্টি আছে আৰু মুছলমান জিকিব পৰা সমষ্টি আছে অকল 24টা। 24টা সমষ্টিৰ 24টাতেও যদি এআইডিএফ জিকে, বদৰুদ্দিন আজমল চাহেব জিকে, 126টাৰ ভিতৰত তেওঁ চৰকাৰ কৰিব পাৰিব নেকি? নোৱাৰে। যদি অসমৰ পৰা বিজেপি চৰকাৰখন খেদিব লাগে তেতিয়াহ'লে মুছলমানৰ মাজৰ পৰা এআইডিএফ দলটোক খেদিব লাগিব। এটা হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু আনটো মুছলমান সাম্প্ৰদায়িক দল এআইইউডিএফ। ইহঁত দুটা ইটোৰ লগত সিটো বন্ধু, মামা আৰু চাচা। হয় নে নহয়? চাচাৰ যিটো তলা চাবি, চাচাৰ তলা চাবিটোৰ চাবিটো সদায় মামাৰ ঘৰত থাকে। হয় নে নহয়? ইলেকশ্যন আহিলেই চাচাক কৈ দিয়ে যে চাচা তুমি এনেকুৱা এটা কথা কৈ দিয়া যিটো কথাৰ কাৰণে হিন্দু মানুহবিলাকৰ খং উঠি যায়। লগে লগে চাচাই কৈ দিয়ে বোলে এইবাৰ অসমত লুঙি আৰু টুপিৰ চৰকাৰ হ'ব। কয় নে নকয়? কয় নে নকয়? মই আপোনালোকক জনাইছো আজিৰ দিনটোত অসমত 126টা সমষ্টি আছে আৰু মুছলমান জিকিব পৰা সমষ্টি আছে অকল 24টা। 24টা সমষ্টিৰ 24টাতেও যদি এআইডিএফ জিকে, বদৰুদ্দিন আজমল চাহেব জিকে, 126টাৰ ভিতৰত তেওঁ চৰকাৰ কৰিব পাৰিব নেকি? নোৱাৰে।